এটাৰ পিছত আনটো অভিলেখ গঢ়িছে মহাকুম্ভ মেলাই। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাই এতিয়া ৰচিছে আন এক বিৰল অভিলেখ। 50 কোটিৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিছে পবিত্ৰ ত্ৰিবেণী সংগমত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। শুকুৰবাৰে সন্ধিয়ালৈ যিখিনি তথ্য সন্মুখলৈ আহিছে, শুকুৰবাৰে সন্ধিয়া 6 বজালৈ 92 লাখৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিছে। আৰু ইয়াকে লৈ যোৱা 12 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত 50 কোটিৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিছে। কেৱল দেশৰ পৰাই নহয়, বিদেশৰ পৰাও বহু লাখ লাখ ভক্তৰ এইবাৰ সমাগম হৈছে। আনহাতে শেহতীয়াকৈ মহাকুম্ভ মেলাৰ মহাযান-জঁটেও এক বৃহৎ অভিলেখ ৰচনা কৰিছিল। বিশ্বৰ ভিতৰতে সৰ্বদীৰ্ঘ দূৰত্বৰ অভিলেখ ৰচনা কৰিছিল যান-জঁটে মহাকুম্ভ মেলাত। আৰু ভক্তৰ দিশৰ পৰা এই বিৰল অভিলেখ ৰচনা হ'ল এইবাৰ মহাকুম্ভ মেলাত, যি নেকি 144 বছৰৰ মূৰত হোৱা এই মহাকুম্ভ মেলাত পবিত্ৰ স্নানেৰে মনোকামনা পূৰণ কৰাৰ বাঞ্ছালৈ এইসকল ভক্তই পবিত্ৰ স্নান কৰা পৰিলক্ষিত হৈছে, য'ত বিভিন্ন শ্ৰেণীৰ ৰাজনীতিকৰ পৰা তাৰকালৈ সকলোৱে পবিত্ৰ স্নান কৰা পৰিলক্ষিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শেহতীয়াকৈ পবিত্ৰ স্নান কৰা পৰিলক্ষিত হ'ল ত্ৰিবেণী সংগমত। আৰু মুঠৰ ওপৰত কেৱল দেশৰ পৰাই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই এইবাৰ পবিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। উত্তৰ প্ৰদেশ চৰকাৰে আশা কৰিছিল যে মহাকুম্ভ মেলাত এইবাৰ প্ৰায় 45 কোটি ভক্তৰ সমাগম হ'ব, কিন্তু ইয়াতকৈও অধিক বেছি ভক্তৰ সমাগম হ'ল, যি নেকি 50 কোটিৰো ঘৰ এই মুহূৰ্তলৈকে অতিক্ৰম কৰিলে। এতিয়া বাকী আছে মহাকুম্ভ মেলাৰ সামৰণি পৰিবলৈ প্ৰায় 10-11 দিনৰ সময়।